আমাৰ ধন্যবাদ জনাব লাগিব চাহ জনগোষ্ঠী মৰ্চাৰ ইয়াৰ উদ্যোক্তাসকল আৰু বিশেষভাৱে ময়ূৰ বুঢ়াগোহাঁই তেখেতে যথেষ্ট কষ্ট কৰিছে আৰু চাহ জনগোষ্ঠীৰ লোকসকলৰ লগত এতত্নভাৱে কাম কৰি আছে আৰু তেখেতে অনুভৱ কৰিছে যে চাহ জনগোষ্ঠীৰ লোকসকলে অসমীয়া সম্পূৰ্ণ অসমীয়া অসমৰ বোলে তাঁতী মুণ্ডা খাৰিয়া দত্ত বৰুৱা কলিতা সংমিশ্ৰণৰ ফলতে এটা অসমীয়া জাতি গঠন হয় আৰু সেই অসমীয়া মানুহবিলাকে ঝুমুৰ নৃত্য নাচিব লাগিব বিহু জানিব লাগিব বড়ো নৃত্য নাচিব লাগিব উৰিষ্যা নৃত্য নাচিব লাগিব সকলোৰে সংমিশ্ৰণৰ ফলত আমি এটা সাংস্কৃতিক ভঁৰাল আমি চহকী কৰিব লাগিব তাৰে উদাহৰণ দিছে আমাৰ দাঙি ধৰিছে মই বিশেষভাৱে ময়ূৰক এইকাৰণে ধন্যবাদ জনাইছোঁ তেখেতে বহুত দিনৰ পৰা এটা সপোন তেখেতে মোক বাৰে বাৰে কৈ আছিলে যে দুলেনদা মই চাহ জনগোষ্ঠীৰ লোকসকলৰ এটা সংস্কৃতিক আমি একদম কেইবাটাও ঠাইতে অনুভৱ কৰিব বিচাৰিছোঁ আমি একাত্মভাৱে আমি চাহ জনগোষ্ঠীৰ লগত হৈ অসমখনক সাংস্কৃতিক যিটো সংস্কৃতি ভঁৰাল আমি টনকিয়াল কৰিব বিচাৰিছোঁ সমন্বয় স্থাপন কৰিব বিচাৰিছোঁ আমাৰ মাজত ভেদাভেদ নাইকিয়া কৰিব বিচাৰিছোঁ আমি যেনেকৈ তাত বড়োৱে যেনেকৈ বিহু নৃত্য নাচিব লাগিব বাগানৰ মানুহে বিহু নৃত্য নাচিব লাগিব আমাৰ দত্ত বৰুৱা কলিতাৰ ঝুমুৰ নৃত্য নাচিব লাগিব তাৰে আমি ময়ূৰকো দেখা পাইছোঁ তেখেতে আমাৰ লগত একেলগে ঝুমুৰ নাচিছে এটা সমন্বয় সৃষ্টি কৰিছে আমি অনাগত দিনবিলাকত যাতে আমি ইয়াত আকৌ আমাৰ সমন্বয় সৃষ্টি হ'ব আমি সেই কথা কৈছোঁ অসমৰ প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠীয়ে আমাৰ সংস্কৃতি ভাল চহকী কৰিছে আজি তাৰ উত্তম উদাহৰণ আজি চন্তকত আজি আমাৰ চাহ জনগোষ্ঠী মৰ্চাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু আমাৰ চন্তক চৰাইদেউ আদি আমি চাহ বাগানৰ আমাৰ ৰাইজৰ সহযোগত আজি ইয়াত কৰম উৎসৱ উদযাপন কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত